শ্ৰদ্ধাৰ দুলীয়াজানবাসী ৰাইজক মোৰ ফালৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ কাৰণে আজি দুলীয়াজান সমষ্টিৰ মই বিধায়ক হৈছোঁ। আৰু আপোনালোক জানে যে আজিৰ পৰা প্ৰায় ২৬ বছৰ আগতে মই এই সমষ্টিত বিধায়ক হৈছিলোঁ। তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিধায়ক নাছিল উজনি অসমত। আৰু তেতিয়া আৰু আজিৰ মাজত যথেষ্ট পাৰ্থক্য। আজি আপোনালোক নিশ্চয় দেখিছে, যেতিয়া মই ২০০১ চনত জিকিছিলোঁ, এনেকৈ মানুহৰ সমাগম হোৱা নাছিল। কিন্তু আজি মই যিখিনি মানুহ ইয়াত দেখিছোঁ, মই নিজে অভিভূত হৈছোঁ। কাৰণ ১০,৫০১ ভোটৰ ব্যৱধান মই জয়ী হৈছোঁ। আৰু ডিব্ৰুগড় পাওঁতে আমাক প্ৰায় ৬ ঘণ্টা সময় লাগিল। ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে ৰাস্তাত ইতিমধ্যে হাজাৰ হাজাৰ মানুহে মোক আদৰিছে। এইখিনি চাই মই নিজে অভিভূত হৈছোঁ। আৰু নিশ্চয় এনেকৈ মোক মৰম দিব বুলি মই ভবা নাছিলোঁ। আৰু নিশ্চয় দুলীয়াজান সমষ্টিৰ কাৰণে কাম কৰিব লাগিব। দুলীয়াজানত মোৰ ঘৰ, মোৰ শিক্ষা দীক্ষা চব ইয়াতে হৈছে, মোৰ জন্ম ইয়াতে হৈছে। আজি তেৰছ গোৱালা ডাঙৰীয়া 10 বছৰ বিধায়ক আছিল, বহুত কাম হ'ল, কিছু কাম থাকি গৈছে। নিশ্চয় আমি আশা ৰাখোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন গঠন হ'ব। আৰু নিশ্চয় দুলীয়াজানৰ যিখিনি সমস্যা আছে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। এইখিনি জনাইছোঁ আপোনালোকক। আৰু নিশ্চয় দুলীয়াজান অল ইণ্ডিয়া নেপকো গেছ কোম্পানী, চাহ বাগিচা নিচিনা এখন সমষ্টি। আৰু সেই সমষ্টিৰ সমস্যা কিছু আছে, আৰু কিছু সমস্যাই ইণ্ডাষ্ট্ৰীবিলাকো সমাধান কৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চয় যিবিলাক সমস্যা আছে সমাধান কৰিবৰ কাৰণে চেষ্টা চলোৱা হ'ব।